কৰিছে Surya Concretec, Cement and More. আৰু Suthol. Manforce Condoms, the game of love. আৰু Expert Dishwash Bar, जले मसाला और हल्दी का दाग का स्पेशलिस्ट. জানা আপনি ভগৱানে মোৰ ওচৰত নিষ্পাপ শিশু পঠাই দিলে যাৰ মুখখন চাই মই সকলো দুখ পাহৰি যাওঁ নিহাৰিকাই মোক দুখ দিবৰ কাৰণে তাই আঁতৰি গুচি গ'ল আৰু এই শিশুটো মোক সুখ দিবৰ কাৰণে মোৰ ওচৰত আহিল যাৰ লগত মই গোটেই জীৱনটো থাকিম হয়তো গোটেই জীৱনটো বাহ বাইদেউ ইমান ভাল কাম এটা কৰিবলৈ আগবাঢ়িছে অথচ আমাক জনাব লাগে বুলিও ভবা নাই তুমি এইবোৰ কি কৈছা মই একো বুজি পোৱা নাই এতিয়া নজনাৰ ভাও জুৰিব নালাগে তলে তলে দেখোন আগবাঢ়িছে মই আচৰিত হৈছো জানে আমাৰ ঘৰতেই থাকে আমাৰেই খায় অথচ আমাৰ পৰাই কথা লুকুৱাই গাত লগাকৈ কথাবোৰ নকবাচোন কিমান আৰু সহ্য কৰিম সহ্যই যদি কৰিব নোৱাৰে তেনেহ'লে তেনে কাম কৰে কিয় মই কি কৰিলো স্পষ্টকৈ কোৱা আপুনি নহয় আপোনাৰ লৰাই কৰিছে আপোনাৰ লৰাই বিয়া পাতিবলৈ ওলাইছে বিয়া এইবোৰ তুমি কি কৈছা বাইদেউ আপোনাৰ লৰাই বিয়া পাতিবলৈ ওলাইছে মিছা কথা কি বিয়া পাতিবলৈ ওলালে মই গম নাপাম জানো আপোনাৰ লৰাই বা আপোনাক কিয় জনোৱা নাই কিন্তু এইটোৱে সত্য যে সি বিয়া পাতিবলৈ ওলাইছে আৰু কোনজনী ছোৱালীক জানে যিজনী ছোৱালীৰ কাৰণে মোৰ লৰাৰ জীৱনটো ধ্বংস হ'ল ওলাই যা ও কি আগুলি বিখাৰে দুৱাৰ খোলা ঋষভ ওলাই যা বুলি কৈছো নহয় কি হৈছে ওলাই যা বুলি কৈছো ঋষভ প্লিজ দৰজা খোলা প্লিজ ঋষভ প্লিজ গুচি যা ইয়াৰ পৰা ও কোনেও ইয়াত বিচাৰে কিয় মোৰ লগত এনেকুৱা কৰিছে কিয় ইমান শাস্তি দি আছা যা বুলি কৈছো নহয় মই তোক ইয়াত কোনেও বিশ্বাস নকৰে ঋষভ যা গুচি যা ঋষভ মানুহ ইমান তলে পুতল হ'ব নাপায় দেই আপোনালোকক ইমান সাধাৰণ বুলি ভাবো অথচ আসলতে কি জানে সাধাৰণ বুলি ভবা মানুহবোৰে অসাধাৰণ কামবোৰ কৰে নহয় জানো
তুমি কি ভাবা আমি সফল হ'মনে হম কিন্তু তোমাৰ ঘৰখনে জানো মানি ল'ব নলয় কিন্তু মই আৰু পিছুৱাই আহিব নোৱাৰো সোৱাৰিয়ান মই তোমাক আগতেও কৈছো এতিয়াও কওঁ তুমি মোৰ কাৰণে নিজৰ জীৱনটো ধ্বংস কৰিব নালাগে তুমি মোৰ কাৰণে চিন্তা কৰিব নালাগে মই বহুত ভাবি চিন্তিহে এই কাম কৰিবলৈ আগবাঢ়িছো যিয়ে নহওক লাগিলে মই এই কাম কৰিবই লাগিব তোমাৰ মায়ে মনত বহুত দুখ পাব ৰিয়ান জানো কিন্তু পাছত যেতিয়া মায়ে সকলো গম পাব তেতিয়াও তেওঁ দুখ কৰি নাথাকে তথাপিও তেওঁক তুমি কথাবোৰ এবাৰ জনোৱা জনাম হিনাকো কথাবোৰ জনোৱাটো মোৰ কৰ্তব্য আছিল কিন্তু যিহেতু তাই এতিয়া বাহিৰত আছে আমি তাই হ'লে অলপ ৰৈ দিয়াটো ভাল হ'ব নেকি মই আৰু সেই কাম কৰিব নোৱাৰিম কাৰণ কোন সময়ত মোৰ কি হৈ যায় তাৰ কোনো ঠিক নাই সেয়ে সকলোবোৰ ঠিক হৈ থাকোঁতে আমি একেলগ হোৱাটোৱেই আমাৰ কাৰণে ভাল হ'ব তোমাৰ লগত মানে এইবোৰ নিশ্চয় মিতালীহঁতৰে চক্ৰান্ত তেওঁলোকেই তাক ফচাব বিচাৰিছে মই তাক সাৱধান কৰিব লাগিব কথাবোৰ আগবঢ়াৰ আগতেই মই তাক সাৱধান কৰি দিব লাগিব মই আছো নহয় তেওঁলোকৰ এতিয়া কেনেকুৱা আই এম চৰি বহুত বেছি ব্লিডিং হোৱাৰ কাৰণে তেওঁক আমি বচাব নোৱাৰিলোঁ মই আৰু সেই কাম কৰিব নোৱাৰিম কাৰণ কোন সময়ত মোৰ কি হৈ যায় তাৰ কোনো ঠিক নাই সেয়ে সকলোবোৰ ঠিক হৈ থাকোঁতে আমি একেলগ হোৱাটোৱেই আমাৰ কাৰণে ভাল হ'ব তোমাৰ লগত মানে নহয় তুমি ঋষভক জানাই নহয় তাৰ মাষ্টাৰ মাইণ্ডে কোন সময়ত কি ৰূপ লয় কোনো ঠিক নাই সেইকাৰণে সকলো ঠিক হৈ থাকোঁতে মই তোমাক নিজৰ কৰি ল'ব বিচাৰিছোঁ পিছত হিনাই যদি বেয়া পায় হিনাই মোক বুজি পায় আৰু তাইক যদি মই ভালকৈ বুজাওঁ তাই মোক নিশ্চয় বুজি পাব ঠিক আছে যি ভাল দেখা তাকে কৰা মই মাত্ৰ শান্তি বিচাৰিছোঁ তুমি মাত্ৰ মোক বিশ্বাস কৰা বিশ্বাস কৰিছোঁ কাৰণেতো ইমান ডাঙৰ কাম এটা কৰিবলৈ আগবাঢ়িছোঁ নাজানো এইবাৰ কপালত মোৰ কি লিখা আছে মই তোমাক সুখী কৰিব বিচাৰিছোঁ তোমাৰ ভঙা সপোনবোৰ মই জোৰা লগাব বিচাৰিছোঁ নাজানো মই তোমাৰ লগত কিমান দিন থাকিম কিন্তু যিকেইটা দিন থাকিম সদায় তোমাৰ লগতে থাকিম মিতালীয়ে কৈ যোৱা কথাবোৰ বাৰু সঁচা নেকি কিন্তু ৰিয়ানে মোৰ পৰা ইমান ডাঙৰ কথাবোৰ লুকুৱাবনে নাই নাই সি মোৰ লগত কেতিয়াও এনেকুৱা কাম নকৰে সি মোৰ ল'ৰা মই তাক ভালদৰে জানো মোৰ সন্মতি নোলোৱাকৈ সি কেতিয়াও এনেকুৱা কাম নকৰে এইবোৰ নিশ্চয় মিতালীহঁতৰে চক্ৰান্ত তেওঁলোকেই তাক ফচাব বিচাৰিছে মই তাক সাৱধান কৰিব লাগিব কথাবোৰ আগবঢ়াৰ আগতেই মই তাক সাৱধান কৰি দিব লাগিব মোক ইয়ালৈ মাতি পঠালি যে কাৰণ এইবোৰ কথা আমি চাৰিবাৰৰ মাজত পতাটোৱে আমাৰ কাৰণে মংগল বাৰু কচোন তোৰ কাম কিমান আগবাঢ়িছে তাইক হাত কৰিব পাৰিলি নে পাৰিলোঁ মই জানিছিলোঁ তই পাৰিবি কাৰণ তাই বৰ সহজ সৰল টাইপ ছোৱালীও দুটামান কথা আৱেগিক হৈ কৈ দিলে তাইক হাতৰ মুঠিত আনিব পাৰি ময়ো একেটা ফৰ্মুলাই এপ্লাই কৰিলোঁ চাবি কিন্তু ৰিয়ান তাই দেখাতে সহজ সৰল কিন্তু কিছুমান ক্ষেত্ৰত বহুত চতুৰ কেনেবাকৈ যদি তাইৰ চকুত আমি ধৰা পৰি গ'লোঁ আমাৰ চব প্লেন বন্ধ হৈ যাব সেয়া কেতিয়াও নহয় কাৰণ মই তাইক যিবোৰ কথাৰ কৈ থৈছোঁ সেইবোৰ কথাৰ কাৰণে তাই মোক অবিশ্বাস কৰিবই নোৱাৰে গুড কিন্তু জেঠাইক কেনেকৈ মেনেজ কৰিম বুলি ভাবিছ
সেই বিষয়ে মই একো ভবা নাই মামা কথাও ভবা নাই মই জানো মোৰ এই ডিচিশ্যনত তেওঁলোক সকলো অসন্তুষ্ট হ'ব কিন্তু মোক এতিয়া টকাৰ বহুত প্ৰয়োজন আৰু টকাৰ কাৰণে মই এই কাম কৰিবই লাগিব তই ঠিকেই কৈছ ৰিয়ান ঠিকেই কৈছ আজিকালি লাইফত কোনে ভাল পাব বেয়া পাব এইবিলাকৰ চিন্তা কৰি থাকি একো লাভ নাই সোসাইটিত এটা ষ্টেণ্ডাৰ্ড মেইনটেইন কৰিবলৈ হ'লে আজিকালি মানুহক টকা লাগে টকা এই তই মোকে চাচোন মোৰ হাতত টকা আছে কাৰণে মই কি ধুনীয়া ষ্টেণ্ডাৰ্ড এটা মেইনটেইন কৰি লাইফটো চলি আছো এণ্ড ইভেন মোৰ টকা দেখি ৰিচাও মোৰ লাইফলৈ ঘূৰি আহিলে তই ঠিকেই কৈছ আজিৰ দিনত টকাই সকলো টকা থাকিলে সকলো কামেই কৰিব পাৰি সামান্য এটা কথাৰ কাৰণে ৰিয়াই মোৰ লগত এনেকৈ অভিমান কৰি আছে ঠিক আছে নালাগে মোৰ ফোন ধৰিব নাই নাই বিপদত পৰা হ'লে মই আনৰ মুখেৰে হ'লেও গম পালোঁ হয় ফোনটো ৰিচিভ নকৰি ভালেই কৰিলোঁ তাই এটলিষ্ট বুজক কি কেনেকৈ ঠিক আছে আমি এতিয়াই গৈ আছো এণ্ড ইভেন মোৰ টকা দেখি ৰিচাও মোৰ লাইফলৈ ঘূৰি আহিলে তই ঠিকেই কৈছ আজিৰ দিনত টকাই সকলো টকা থাকিলে সকলো কামেই কৰিব পাৰি বাই দ্য ৱে বিয়াখন কেনেকৈ পাতিম বুলি ভাবিছ কোৰ্ট মেৰেজ কৰিম আৰু অতি সোনকালে কৰিম কিন্তু বিয়াৰ আগতে তই তাই কাগজখিনি মোক দিব লাগিব কিন্তু মোৰ কথাবোৰ অলপ বেলেগ ধৰণে ভাবিছোঁ চাৰিয়ান তই যিদিনা তাইক বিয়া কৰাই আনিবি সেইদিনাই মই গোটেইখিনি কাগজ তোৰ হাতত তুলি দিম আৰু ফাইনেলি কি হ'ব তাই তোক বিশ্বাসত ল'ব পাৰিব ৰাইট আৰু লাহে লাহে তই তাইৰ সম্পত্তিত হাত দিবি আৰু তাইৰ নামত থকা যে সেই ঘৰটো সেইটো তোৰ নামত ল'বলৈ তই চেষ্টা কৰিবি আৰু ইন দ্য মিন টাইম তই যেতিয়া ছাকচেছ হ'বি সেই কাগজখিনি আকৌ তই মোক ঘূৰাই দিবি আৰু তাইক ডাইভৰ্চ ফাইল কৰিবি তাৰ মানে তই মোক অবিশ্বাস কৰি বিয়াৰ পাছতহে কাগজখিনি দিম বুলি ভবা নাইতো চাৰিয়ান আমি হৈছো মানুহ জাতি যিমানে তেজমহৰ সম্পৰ্ক নাথাকক কিয় এই জাতিটোৱে হৈছে আটাইতকৈ চিনি পাবলৈ টান চ' আমি বিশ্বাস অবিশ্বাসৰ কথা কৈ আৱেগিক হৈ একোৱেই লাভ নাই চানা তোৰ আৰু মোৰ মাজতো এটা ডিল হৈছিল চ' উই হেভ টু ৱৰ্ক এজ পাৰ দ্য ডিল আৰু এটা কথা শুন কাম সম্পূৰ্ণ নোহোৱালৈকে তোৰ আৰু মোৰ মাজত একো সম্পৰ্ক নাই বুলি ভাবি ল বুজিলিতো তই এতিয়া চিন্তা কৰ মই অলপ ৱাছৰুমৰ পৰা আহি আছো অবনী সামান্য এটা কথাৰ কাৰণে ৰিয়াই মোৰ লগত এনেকৈ অভিমান কৰি আছে ঠিক আছে নালাগে মোৰ ফোন ধৰিব তাই বাৰু মোক কিবা বিপদত পৰি ফোন কৰিছে নেকি নাই নাই বিপদত পৰা হ'লে
মই আনৰ মুখেৰে হ'লেও গম পালোঁ হয়। ফোনটো ৰিচিভ নকৰি ভালেই কৰিলোঁ। তাই এটলিষ্ট বুজক। হেল্ল' কোনে কৈছে? কি কেনেকৈ? মই আছোঁ নহয়, তেওঁলোকৰ এতিয়া কেনেকুৱা? আই এম চৰি, বহুত বেছি ব্লিডিং হোৱাৰ কাৰণে তেওঁক আমি বচাব নোৱাৰিলোঁ। সহযোগ কৰিলে Surya Concretec, Cement and More. Aru Suthol. Manforce Condoms, the game of love. Aru Expert Dishwash Bar, जले मसालों और हल्दी का दाग का स्पेशलिस्ट।